বান্ধব মাধব দেব হৰি কৰা কৃপা দোষ ক্ষমা কৰা কৃপা দোষ ক্ষমা কৰি বান্ধব মাধৱ দেব হৰি বিশ্বৰ শৰীৰত পংগু অংগ হলে বিশ্বই জানো ভাল পাব পৃথিৱীত জনমী সচেতন নহলে প্ৰাপ্যও হাততে হেৰাব অসমৰ মধ্যাহ্ন ৰবি ভাৰত ৰত্ন আমাৰ সকলোৰে হিয়াত বিৰাজমান হৈ থকা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই বাক্যষাৰ অসমীয়া জাতিটোৰ বাবে সবাতোতকৈ ওপৰত বুলি ভাবোঁ আমি এই পৃথিৱীত জন্ম লৈ যদি সচেতন নহওঁ তেতিয়াহ'লে আমাৰ পাব লগা প্ৰাপ্য যে হাততে হেৰাব ই দিনৰ পোহৰৰ দৰে সত্য তাৰ এই জ্বলন্ত উদাহৰণ লক্ষ্য উদ্দেশ্যত উপনীত হৈ আজি এই মৰিজাদি অঞ্চলৰ সকলো অবাল বৃদ্ধ বনিতা একত্ৰিত হৈ যি বৈকুণ্ঠৰ ভাওনা ক্ষেত্ৰ মৰ্ত্যতে আজি আবিৰ্ভাৱ কৰিছে সেই লৈ আজি সবাতোতকৈ সত্যবাসীৰ এজন বনুৱা হিচাপে গৰ্বিত হৈছোঁ আমাৰ গাঁৱে ভূঞে নগৰে চহৰে যদি এই ভাওনাৰ উমাল পৰ্দাৰে আমি সকলোকে সামৰি ল'ব পাৰোঁ মহাপুৰুষ জনাই 500 বছৰৰ আগতেই গাৰোৰ গোবিন্দ যৱনৰ চাৰখাই মেৰিৰ ৰাম হৰি কৈবৰ্তৰ নৰোত্তম নগাৰ বলাই জয়ন্তীয়াৰ মাধৱ ভোটৰ জয়ানন্দ আহোমৰ প্ৰহ্লাদ দেউৰীৰ দামোদৰ ব্ৰাহ্মণৰ কৃষ্ণ পণ্ডিত প্ৰভৃতি আদি সকলোকে সামৰি লৈ এনাজৰীৰে বান্ধি যিদৰে সমস্ত জাতিকুল অৰ্থাৎ মানুহৰ কুলটোক তৰিবৰ কাৰণে সুন্দৰ এখন সেতু বন্ধন কৰিছিল যাক মহাপুৰুষ মাধৱদেৱে বুকত হাত থৈ ঘোষণা কৰিছিল নিজ কুলতাৰী ভকতি বিস্তাৰী বান্ধল হৰি গুণ সেতু নিজ কুল মানে মানুহৰ কুল এই মানুহৰ কুলত ক'লা বগাৰ প্ৰশ্ন নাই এই মানুহৰ কুলত ব্ৰাহ্মণ হৰিজনৰ কোনো প্ৰশ্ন নাই ব্ৰাহ্মণৰ হৰিজনৰ নিবিচাৰি কুল চোৰত দাতা জানা দৃষ্টি একতুল এই সমভাৱপন্নাৰে যিদৰে এখন সুন্দৰ অসমীয়া জাতি এটা সুন্দৰ মহৎ জাতি কৰি উপহাৰ দিলে তাৰ এই তুলনা আজি ইয়াৰ এই ভাওনা ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে আপোনালোকেও সেইমতেই আজি যি বোলে বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰখে প্ৰেমে অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰো ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি বৈকুণ্ঠৰ এই অমৃতৰ জোৱাৰ সংস্কৃতিৰ ভাণ্ডাৰ অমৃত
খুলি আনি আপোনালোকে আজি ইয়াত সকলোৰে হিয়ালৈ বিকেন্দ্ৰীকৰণ কৰিছে। য'তে জয় আছে ততেই আনন্দ আছে, য'তেই আনন্দ আছে ততেই ঈশ্বৰ আছে। সেইকাৰণে সূত্ৰধাৰীজনে কয় এই জয় জয়, এই জয় জয়। য'তে জয় ততেই আনন্দ, শ্ৰীদানন্দ, পৰমানন্দ, সচিদানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, জগদানন্দ আদি কৰি এই নৱ আনন্দই তাতেই বিৰাজ কৰে। আৰু য'ত আনন্দ থাকিব তাতে ঈশ্বৰ থাকিব, য'ত নিৰানন্দ থাকিব তাতেই ঈশ্বৰৰ বিলুপ্তি ঘটিব। আপোনালোকে এই ধৰ্ম ৰক্ষাৰ্থে গীতাৰ মহাবাণী ৰক্ষা কৰিছে। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানং মধৰ্মস্য তদাত্মানং শ্ৰীৰাম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায়স্ত দুষ্কৃতাম ধৰ্ম সংস্থাপনাথায় সম্ভমামি যুগে যুগে, সম্ভমামি যুগে যুগে। আজি কলিৰ এই ৫,৫০০ বৰ্ষ অতিক্ৰম কৰাৰ পাছত আপোনালোকে আকৌ এই কলিকালৰ পৰম ধন ৰাম নাম অমৃত নদীত সাঁতুৰি নাদুৰি যাতে সকলোৱে উপকৃত হ'ব পাৰে, অজমাদি পিতৃপুৰুষকো উদ্ধাৰ কৰিব পাৰে, তাৰেই এই পূৰ্ণ চেষ্টা। যিমান সংস্কৃতি আছে ইয়াৰ ভিতৰত আটাইতকৈ সবাতোতকৈ ওপৰৰ সূৰ্য শক্তি সংস্কৃতিয়ে হৈছে ভাওনা। ভাওনাই য'ত বিৰাজমান হৈ থাকিব তাত অসূয়া কেতিয়াও আহিব নোৱাৰে, অমংগল আহিব নোৱাৰে। ভাওনা পাতি থকা গাঁওবিলাক, নামঘৰবিলাকত কেতিয়াও অসূয়া অপ্ৰীতি আহিব নোৱাৰিব। এইটো খাটা। আজি আপোনালোকে কমলাবাৰী সত্ৰক মান্য জনাই আমাক ইয়ালৈ মাতি আনিছে এই ভাওনা মঞ্চ উদ্বোধন কৰিবৰ বাবে। আমি গৰ্বিত হোৱাৰ লগতে আমি ৮২টা বছৰত গৌৰৱ কৰিছোঁ যে এই ভাওনা আৰু যুগ যুগান্তৰলৈ আপোনালোকে লৈ যাব পাৰিব, সেই আশা অন্তত বুকত বান্ধি যাবলৈ সক্ষম হৈছোঁ। বহুতে কয় ভাওনাৰ গতি বেয়া ফালে ঢাল খাইছে, প্ৰতিযোগিতাসমূহে ভাওনাক কৰবাৰ পানী পোতালে লৈ গৈছে, বেয়া হৈছে। মই কিন্তু তাৰ লগত একমত নহয়, কাৰণ মই আগৰ ভাওনাও দেখিছোঁ, আজিৰ ভাওনাও দেখিছোঁ। এই ৮২টা বছৰত মই বহুত ভাওনা কৰিছোঁ। মই বাংলা ভাষাত ভাওনা কৰিছোঁ, মই হিন্দীৰ বচন গাই ভাওনা কৰিছোঁ, মই ধুৰা ভাওনাত ভাও কৰিছোঁ, মই চকুৰা ভাওনাত ভাও কৰিছোঁ, মই সেইদৰে বঙালী গীতৰ ভাওনাত ভাও কৰিছোঁ। মোৰ সেইবিলাক অভিজ্ঞতা আছে। আৰু আজিৰ বৰ্তমানৰ আমাৰ যি সাহিত্যৰ মূলধাৰা ৰক্ষা কৰি মাতৃৰ তন পিয়াই ওঠ দুটাৰে যি ভাষা কওঁ, এই ভাষাৰ যি মুকুতা পৰশা যি ভাষাৰ দ্বাৰা ভাওনা সৃষ্টি হৈছে, ইয়াক বেয়া বুলি কোৱাৰ থল নাথাকে। আমি কিছুমান লাইটৰ অত্যাধুনিক ব্যৱস্থাৰে, আমি কিছুমান মাইকৰ অত্যাধুনিক চিঞৰ বাখৰে আমি ক'ৰবাত কিবা এটা গণ্ডগোল লগাইছোঁ, কিন্তু এইবিলাক আমি গুচাবলৈ বেছি সময় নালাগে। আমি এইবিলাকৰ ওপৰত নজৰ দিওঁ। আমি লাইট পোহৰটো আমি যিমানখিনি প্ৰয়োজন সিমানখিনিহে ব্যৱহাৰ কৰোঁ। মাইকৰ শব্দ যিমানখিনি প্ৰয়োজন সিমানখিনিহে কৰোঁ। ঘোষা ভতিমাখিনি গাঁৱত আত্মহাস্য কৰিব নালাগে। আমি এইখিনি ৰক্ষা কৰি আমি যাব লাগিব। মই যে ক'লোঁ আমি আগতেই, মই সৰুকালতে চকুৰা হৈছিলোঁ, চকুৰা ভাওনা। অ মালি ভাই দিয়া ফুলৰ মালা, অ মালি ভাই দিয়া ফুলৰ মালা,
কর্ম তোমার ফুল যোগানে কিয় পুয়া জ্বালা ও মালি ভাই দিয়া ফুলর মালা। আজিৰ ভাওনা বেলেগ ফালে গতি কৰা বুলি কোৱাজনে সেই ভাওনাক সমৰ্থন জনাব নেকি? যি চকুৰা ভাওনা, চকুৰা শব্দটোৱেই বঙালী, আমি তাক বাদ দিব লাগিব। আমি ফটালত পেলোৱা দি পেলাই দিব লাগিব। তাৰ পাছত আকৌ আহিল বিবেক ভাওনা, সেয়াও বংগবাসীৰ উপহাৰ যে অসমীয়া ভাষাটোত যাতে স্থন ধৰি উঠিব নোৱাৰক তাৰ বাবে। তেতিয়া বিবেক ভাওনাই ক'লে আসল মানৱ নাই জগতত, আসল মানৱ নাই, গোটেই জগত ফুৰি চালো লগ নেপালো হাই, আসল মানৱ নাই। এই যে দেখা বিশ্বাসঘাতক চিন্তিছে উপায়, কোনদিনাখন ৰাজাক মাৰি ৰাজসিংহাসন পায়, আসল মানৱ নাই। এইবিলাক বিবেক ভাওনাৰে আমাক চানি ধৰিছিল। এইবিলাক ভাওনা আমি নিজে কৰিছিলোঁ সেই সময়ত। এইবিলাক আহি সত্ৰতো সোমাই গৈছিল, আনহে নালাগে, মই মিছা কথা কৈ যোৱা মানুহ নহয়। তাৰ পাছত বঙালী গীতৰ ভাওনা আহিল। বঙালী গীতৰ ভাওনা কেনেকুৱা? বলগ বলগ বল চিতে, বলগ বলগ বল চিতে, কেমন রাবণ কেমন গঠন, কি রূপে বন্দন, বলগ বলগ বল চিতে। এইবিলাক বঙালী গীতত ভাওনা এইখন সমাজতেই চলিছিল। তাৰ পাছত পালা ভাওনা আহিল। দক্ষিণাৰ কাৰণে ৰাজা উপস্থিত হলো হে, দক্ষিণাৰ কাৰণে ৰাজা উপস্থিত হলো হে, বিশ্বামিত্ৰক দান কৰিলি, এই বুলি আমি পালা ভাওনা চলাই গ'লোঁ। এই পালা শব্দটোৱেই বঙালী, গতিকে পালা ভাওনা চলি গ'ল। আজি আমি তাক আকৌ ঘূৰাই আনিম নেকি? তাৰ পাছত আমাৰ আহিল ধুৰা ভাওনা। আৰিয় প্ৰভু ৰঘুনাথ হে। এইদৰে আমাৰ ভাওনা বিকৃতৰ পৰা বিকৃত ৰূপলৈ গতি কৰিলে। তেনে সময়তেই এইবিলাক শেষ কৰিবৰ কাৰণেই বেছিদিন হোৱা নাই, আজিৰ পৰা 1808 চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে মাতৃভাষাৰ ভাওনা জয়দ্ৰত ভাওনা প্ৰথম গুৱাহাটীৰ বক্ষত অভিনয় কৰাইছে। লগত আমাৰ সত্ৰবিলাকৰ গুৰুসকলে এইদৰে মাতৃভাষাৰ ভাওনা, শাস্ত্ৰীয় ভাওনা তেখেতসকলেও লেখি উলিয়াবলৈ চেষ্টা কৰিলে। যিবিলাক চেষ্টাত এই বঙালী ভাওনাবিলাক পিছুৱাই যাবলৈ বাধ্য হ'ল। এইবিলাক অংকীয়া ভাওনাক সংৰক্ষণ কৰিবৰ কাৰণে, অংকীয়া ভাওনা সুৰক্ষিত কৰিব ৰাখিবৰ কাৰণে, গুৰু দুজনাৰ ধৰ্ম কলাকৃষ্টি সুৰক্ষিত কৰি ৰাখিবৰ বাবেই মাতৃভাষা ভাওনা এদিন জন্ম লৈছিল। ইয়াক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। গতিকে আজি আপোনালোকে তেনেকুৱা ভাওনা আপোনালোকে পাতিছে, এইটো বৰ ভাল কথা। মই এইবিলাকৰ মাজতে অভ্যস্ত হৈ আছিলোঁ। মই মুনীন ভূঞাৰ দিনত মই আকাশবাণীটো মোৰ নিজে লিখা নাটকৰ ভাওনা হৈছিল যে মই দৈপায়নৰ নাটক মই নিজেই লিখিছিলোঁ, নিজেই মই তাত ভাওনা কৰিছিলোঁ, নিজেই ৰোল কৰিছিলোঁ। তাত মই এই ইয়াৰ দুৰ্যোধনৰ দুটামান মই এটা ডাইলগ মই কৈছোঁ, তাত মোৰ আছে। যেতিয়া দুৰ্যোধন দৈপায়ন হ্ৰদত পৰিল, লুকাই আছে, পাণ্ডৱগ্নি কৃষ্ণই দেখুৱাই দিলে, মই একদম চমুকে কৈছোঁ। তেতিয়া দুৰ্যোধনক গালি পাৰিলে বিকুদৰে। দুৰ্যোধন ওলাই আহিল, ওলাই আহি সন্মুখত দেখিলে কৃষ্ণক, পাণ্ডৱলৈ পিঠি দিলে, কৃষ্ণক প্ৰত্যক্ষ কৰিলে, কৰি পাণ্ডৱক তেতিয়াহে কৈছে, শুন হেৰ বিকুদৰ, যাক ত্ৰাণ কৰ্তা বুলি দিনে নিশাই পোষ্য হৰণ, সেই কৃষ্ণইতো এদিন এদিন
জৰাসন্ধৰ ভয়ত সমুদ্ৰৰ অতল গৰ্ভত প্ৰৱেশ কৰি প্ৰাণ ৰক্ষা কৰিছিল, সেই কথা পাহৰি নাযাবি। এই কৃষ্ণই কাল জৱনৰ ভয়ত পৰ্বতৰ গুহাত প্ৰৱেশি মৎস্যকুণ্ডত শৰণ লৈ প্ৰাণ ভিক্ষা খুজিছিল, সেই কথাও পাহৰি নাযাবি। এই কৃষ্ণই গোকুলৰ ঘৰে ঘৰে চুৰ কৰি খাই পেট প্ৰৱৰ্তন কৰি ফুৰা এটা মগনীয়া মাধৱ। দৰ্যোধন নহয় মগনীয়া, দৰ্যোধন আজিও ৰাজেশ্বৰ। অসংখ্য গোপীৰ লগত প্ৰেম খেলা খেলি কুখ্যাতিৰে ভৰালা জগত। তাৰকাৰ কপট নিদ্ৰাত যিদিনা দৰ্যোধনক কৰিলা প্ৰবঞ্চনা, হাই হিয়া মোৰ ফাটি যায়। আজিও মনত পৰিলে তথাপিতো কওঁ কৃষ্ণ শুনা, তুমি দয়াময় গতিৰ গতি দ্ৰব্যকী নন্দন। ধৰ্মক মই জানো, ভালদৰে জানো ধৰ্ম কি, কিন্তু ধৰ্মৰ প্ৰতি মোৰ প্ৰবৃত্তি নহ'ল। অধৰ্মও মই জানো ভালদৰে, কিন্তু অধৰ্মৰ পৰা মই নিবৃত্তি লভিব নোৱাৰিলোঁ। কিন্তু হৃদিস্থিত হোৱা তুমি, কৃষ্ণ হৃদিস্থিত হোৱা তুমি যেন কৰাই মহাস্বামী। মোৰ হৃদয়ত প্ৰৱেশ কৰি তুমি যি কৰাব মই তাকেই কৰি যাম। সেই ভাগিকে মহাপুৰুষ মাধৱদেৱে মহাভাৰতৰ প্ৰাণী ঘোষাত লিখিছে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিৰ্বৃত্তি নহয়। হৃদিস্থিত হোৱা তুমি যেন কৰাই মহাস্বামী, শিকে কৰিব তেনেয়, শিকে কৰিব তেনেয়। আজি মই এই কাৰণেই ক'লোঁ যে এই মাতৃভাষা ভাওনাক আমি কেতিয়াও নুই কৰি আঁতৰত থ'ব নোৱাৰোঁ। এই মাতৃভাষা ভাওনা যোৰহাটৰ এটা অগ্ৰগণী দলে ৯০ চনতেই সপ্তশিখা নামৰ অনুষ্ঠানে প্ৰতিযোগিতালৈ আগবঢ়াই আনিছিল। তাৰ আমিও আছিলোঁ একোজন বনোৱা। এই দিগন্তৰ তাৰ এজন জ্বলন্ত প্ৰমাণ। তাত চুচু, দিগন্তৰ, মকুল এই তিনিটাই আমাৰ যিসকল নাৰী চৰিত্ৰ এওঁলোকে আগবঢ়াই আনিছে। এইবিলাক চকুৰ লগা ভাও দিয়া মানুহ। আজি মই দিগন্তৰ মোৰ নিজৰ ল'ৰাৰ নিচিনা, একদম নিজৰ ল'ৰাৰ নিচিনা। মই ভাল পাইছোঁ। আপোনালোকে উপযুক্ত বিচাৰক বিচাৰি আনিছে। আমাৰ প্ৰদীপ মোৰ এটা বৰ ল'ৰাৰ নিচিনা। প্ৰদীপৰ কথা আপোনালোকে শুনিব। প্ৰদীপ বহুত বিচক্ষণতাৰে ভৰা এজন শিল্পী। গতিকে প্ৰদীপ মোৰ এজন ডাঙৰ ল'ৰা। আৰু আমাৰ কেশৱ আহিছে। কেশৱ এজন যথেষ্ট, তেওঁৰ সাহিত্যত যথেষ্ট বল থকা এজন ব্যক্তি। গতিকে তেওঁ আপোনালোকক ভাল বিচাৰ কৰি দিব। আৰু আমাৰ পংকজ যদিও অহা নাই, পংকজ মোৰ সৰু ল'ৰাহে, আচলতে এইকেইটা মোৰ ডাঙৰ। যি কি নহওক, মই এই ল'ৰাকেইটাক আজি ইয়াত পাই বৰ ভাল লাগিছে। আপোনালোকক সুন্দৰ এটা বিচাৰ দিব পাৰিব, এয়া মোৰ কিন্তু এশভাগ বিশ্বাস। সদৌ শেষত আপোনালোক সবালৈকে কমলাবাৰী সত্ৰৰ তৰফৰ পৰা আশীৰ্বাদ, ভুৰসী আশীৰ্বাদ জনাইছোঁ। আৰু মোৰ ব্যক্তিগত তৰফৰ পৰা আপোনালোকৰ শ্ৰীচৰণত মই শত কোটি দণ্ডৱত জনাই আজিৰ এই ভাওনা মঞ্চ উদ্বোধন হ'ল বুলি ঘোষণা কৰি মই বক্তব্য গুৰুজনৰ এটা বাক্যৰে সামৰণি মাৰিছোঁ। আই কৰোণাময় ৰাম, করুণাময় করিও কৃপা যেন উচিত হয়। কৃষ্ণ আমাৰ আপোনালোকে এজনকৈ আজি মাতি আনিলে,
মোৰ সদায় ঘোঁ হাততে থাকে, ৰক্ষণাবেক্ষণ এইবিলাকৰ হাততে এই 82 বছৰীয়া জীৱনটো এৰি থৈছোঁ। ধন্যবাদ। সন্মানীয় মঞ্চ উদ্বোধক শ্ৰীযুত সোণাৰাম শৰ্মাদেৱক মণিকূট নাট্যগোষ্ঠী তথা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতেই আজি প্ৰতিযোগিতাৰ এই মঞ্চত প্ৰদৰ্শিত হ'বলগীয়া প্ৰথম ভাগী নাট শংকৰ মাধৱ শিল্পী সমাজ বৰহোলা তিতাবৰৰ দ্বাৰা পৰিৱেশিত হ'বলগীয়া গৰুড়ৰ অমৃত হৰণ বিনতাৰ দাসিত্বমোচন নাটভাগীৰ প্ৰাকখনত দলটিক উদ্দেশ্য কৰি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰা অভিলাষ অনুভৱ নাথক খুব চমুকৈ তেখেতৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহি কেও পাম, তুহাৰি চৰণেৰে নুহত কোটি, বাৰেক কৰোহো প্ৰণাম, বাৰেক কৰোহো প্ৰণাম। নমস্কাৰ, মোৰ নাম অভিলাষ অনুভৱ নাথ। আজি এই দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা এই ক্ষেত্ৰত মণিকূট নাট্যগোষ্ঠীৰ উদ্যোগত আৰু বৃহত্তৰ শিমলুগুৰি মৌজাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত শিশু আৰু প্ৰাপ্তবয়স্ক ভাওনা প্ৰতিযোগিতাত উপস্থিত বিশিষ্ট অতিথিসকল, বিচাৰক মণ্ডলী তথা মোৰ সকলো অগ্ৰজসকলক মই মোৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা নিবেদিছোঁ। ভাওনা হৈছে সত্য, সাত্বিক আৰু আধ্যাত্মিকতাৰ এক প্ৰতীক। গুৰুজনাই প্ৰভু ভগৱন্তৰ অনন্ত লীলা প্ৰচাৰ কৰিবৰ হেতু এনে এটি মাধ্যম উপস্থাপন কৰি থৈ গৈছে, এনে এটি মাধ্যম সৃষ্টি কৰি থৈ গৈছে, যাৰ দ্বাৰা কেৱল প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনে নহয়, কিন্তু আৰু বহুত কাৰ্যত আমাক সুফলভাৱে উপকৃত কৰিছে। তাৰে কেইটামানৰ ওপৰত মই চমুকৈ কৈছোঁ। প্ৰথমটি হৈছে সাত্বিকতা। আজি যদি কোনোবা এজন ভাৱৰীয়াই বা কোনোবা এজন শিশুৱে সম্পূৰ্ণ আস্থাৰে সম্পূৰ্ণ প্ৰাণেৰে যদি এখন ভাওনা পৰিৱেশন কৰিবলৈ আহিছে, তেওঁ কিন্তু সম্পূৰ্ণ সাত্বিকতাৰে থাকিব, শালীনতাৰে থাকিব। আৰু এই সাত্বিকতা তথা শালীনতা জীৱনত অতিকৈ প্ৰয়োজন। আমি অকল অভিনয় কৰিলেই নহ'ব, আমি কিন্তু এই দুটি বস্তুৰ ওপৰতো সম্পূৰ্ণভাৱে গুৰুত্ব দিব লাগিব। ইয়াৰ পিছতেই ক'বলৈ লৈছোঁ এনে এটি কথা যি আজিকালি মোৰ লগৰসকলৰ ভিতৰত মই দেখিছোঁ, লগতে নতুন প্ৰজন্মৰ ভিতৰত দেখিছোঁ, কাকো নামাতে, ভয় কৰে। আপুনি যদি কাষেদিও যায়, আপোনাক কিন্তু কথা এষাৰ নকয় যে বৰ্তা আছেনে, বৰমা ক'লৈ গৈছিলে, আপোনাক নেমাতে। কিন্তু আজি মই ক'ব পাৰোঁ, যিসকল ভাওনা দলৰ ভাৱৰীয়াসকলে আজি এই মঞ্চখনিত পৰিৱেশন কৰিবলৈ আহিব, সেই ভাৱৰীয়াসকলৰ কিন্তু 90% শিশুসকলে, আপুনি যদি তেওঁলোকক চিনি পায়, আপোনাক কিন্তু এষাৰি মাত দিব। ভাওনাই সকলো সেই শিশুসকলৰ পৰা সেই ভয়টো আঁতৰাই নিছে, তেওঁলোকক এখন সমাজত কথা ক'বলৈ সেই শিক্ষাটো দিছে। তাৰ পাছত অতিকৈ প্ৰয়োজনৰ হৈছে নীতি শিক্ষা। আজি এখন ভাওনা পৰিৱেশন কৰিবলৈ যাওঁতে আমি সদায় চৰিত্ৰটোক অধ্যয়ন কৰিব লাগে। কোনোবা এজন ভাৱৰীয়াই যদি সঁচাকৈ চৰিত্ৰটোক অধ্যয়ন কৰিছে, তেনেহ'লে কিন্তু তেওঁ সেই চৰিত্ৰটোৰ কষ্ট, সেই চৰিত্ৰটিৰ ভুল শুদ্ধ, সেই চৰিত্ৰটিয়ে জীৱনত কি কৰিলে তাক কিন্তু সুন্দৰভাৱে জানিব। আৰু সেই চৰিত্ৰটোৰ পৰা তেওঁ যথেষ্টখিনি শিকিব। আৰু সেই নীতি শিক্ষাখিনি জীৱনত বহুতেই প্ৰয়োজন। উদাহৰণস্বৰূপে আজিৰ নাটখন গৰুড়ৰ অমৃত হৰণ বিনতাৰ দাসত্বমোচন। আমি কোনোদিনে ঈৰ্ষা কৰিব নালাগে। আজি যদি এই ভাওনাখন পৰিৱেশন কৰা এজন শিশুৱে
বা এই মঞ্চৰ কাষত বহি পেলাই চাই থকা এজন শিশুৱে যদি এই ভাওনাখনি দৰ্শন কৰে বা পৰিৱেশন কৰে, তেওঁৰ এবাৰ হ'লেও ভাবিব যে বিনতাই ঈৰ্ষা কৰাৰ ফলত অৰুণৰ দৰে এটি বিকলাংগ শিশু জন্ম হৈছিল। তাৰ পৰিৱৰ্তে কিন্তু ধনাত্মক দিশতো যদি চাই, গৰুড়ৰ মাতৃৰ প্ৰতি যি স্নেহ, যি মাতৃস্নেহ, তাৰ পৰাও কিন্তু সেই দুইজন শিশুৱে বহুতেই শিকিব। গতিকে এনেহেন নীতি শিক্ষাবোৰ আজি নতুন প্ৰজন্মসকলৰ আমাৰ জীৱনত অতিকৈ প্ৰয়োজন। এতিয়া ক'বলৈ লৈছোঁ মণিকূট নাট্যগোষ্ঠীৰ কথা। মণিকূট নাট্যগোষ্ঠী এনে এটি দল যি মৰিজাজি দগাঁও টিয়ক অঞ্চলৰ মাজমজিয়াত গঠন হৈ উঠিছিল। আমাৰ এই দলটিয়ে বিগত প্ৰায় 3 বছৰমানৰ আগৰ পৰাই সকলো নৱপ্ৰজন্মক তথা নতুন পুৰণি ভাৱৰীয়াসকলক এই গুৰুজনাৰ আদৰ্শ আৰু এই সাংস্কৃতিক মঞ্চখনত, সাংস্কৃতিক পথাৰখনত উলিয়াই নিবলৈ যথেষ্ট চেষ্টা কৰিছে। আজি নকৈ ক'ব লাগিব যে আজি যদি মই এষাৰি বচন ক'ব পাৰোঁ, এষাৰি সংলাপ ক'ব পাৰোঁ, এখন প্ৰৱেশ উপস্থাপন কৰিব পাৰোঁ, তাত কিন্তু মণিকূট নাট্যগোষ্ঠীৰ যথেষ্টখিনি কষ্ট আছে, ত্যাগ আছে। আৰু অকল ময়েই নহয়, আমাৰ অঞ্চলটিৰ লগতে আজি এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰি অসমৰ বিভিন্ন অঞ্চলৰ শিশুসকলক, নৱপ্ৰজন্মক এই গুৰুজনাৰ আদৰ্শ, গুৰুজনাৰ সৃষ্টিত আগবাঢ়ি যাবলৈ এটা সুযোগ দিছে, মঞ্চ দিছে। আৰু তাৰ বাবে মই মণিকূট নাট্যগোষ্ঠীক ধন্যবাদ জনাইছোঁ আৰু লগতে মোৰ দলটিক লৈ মই গৌৰৱ কৰিছোঁ। বেছি নকওঁ, যিহেতু ভাওনাখনি আৰম্ভ হ'ব হৈছে। গতিকে ভাওনাখনি আৰম্ভ হোৱা প্ৰাক মুহূৰ্তত শংকৰ মাধৱ শিল্পী সমাজ, বৰখোলা তিতাবৰৰ সকলো ভাৱৰীয়া, অভিনেতা অভিনেত্ৰী, কলা কৌশলী, গায়ন বায়ন সকলোলৈকে মই শুভকামনা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ অঞ্চলত অনুষ্ঠিত কৰা এই ভাওনা প্ৰতিযোগিতাখনিত সুদূৰ বৰখোলা তিতাবৰৰ পৰা এখনি সুন্দৰ ভাওনা পৰিৱেশন কৰিবলৈ পাইছেহি। লগতে মই আশা কৰিছোঁ তেওঁলোকে এখন সৰ্বাংগ সুন্দৰ নাট আমাৰ ৰাইজৰ আগত প্ৰদৰ্শন কৰিব আৰু সকলোৰে মন জয় কৰিব। আৰু এইখিনি কৈ মই মোৰ বাৰ্তা ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ। অভিলাষ অনুভৱ নাথলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আহি উপস্থিত হোৱা তিতাবৰ বীৰনা শায়কৰ সামাজিক তথা সাংস্কৃতিক কৰ্মী শ্ৰীযুত প্ৰকাশ শইকীয়াদেৱক খুব চমুকৈ তেখেতৰ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আজি মৰিজাজি অঞ্চলত আয়োজন কৰা ভাওনা প্ৰতিযোগিতাৰ আজি প্ৰথম দিন। এই অনুষ্ঠানটিত আজি যিসকল মহান ব্যক্তি উপস্থিত থাকি এই অঞ্চলটোৰ লগতে এই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে, তেখেতসকললৈ মই শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ। লগতে আমাক এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাই যি মৰম আৰু শ্ৰদ্ধা আগবঢ়ালে, তাৰ বাবে এই অনুষ্ঠানটোলৈ মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি বক্তব্য হিচাপে ভাষণ দিবলৈ মন কৰা নাই। মাত্ৰ এটা কথাই মোৰ ফালৰ পৰা জনাব বিচাৰিছোঁ যে ইমান সুন্দৰ আমাৰ এই অনুষ্ঠানটোৰ উদ্যোক্তাসকলে ইমান সুন্দৰ পৰিৱেশ এটা সৃষ্টি কৰি আজিৰ এই অনুষ্ঠানটি
পাতিছে তাৰ বাবে তেখেতসকললৈ ধন্যবাদ জনাইছোঁ। সদৌতিলৈকে পুনৰ মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।